Hello everyone, good evening সকলোকে আৰু নমস্কাৰ স্বাগতম জনাইছো আশা কৰো আপোনালোকে লাইভটো চাই ভাল পাব সোনকালে আপোনালোকে লাইভটো জয়েন হৈ ল'ব আৰু যেহেতু সৰস্বতী পূজা আহি আছে গতিকে সৰস্বতী পূজাৰ বাবে বহুতে ধুনীয়া কালেকশন লৈ আহিছো সোনকালে আপোনালোকে জয়েন হৈ ল'ব বহুতে কম প্ৰাইজতে পাই যাব আৰু বহুতে ধুনীয়া কালাৰ লৈ আহিছো সেইবাবে সোনকালে জয়েন হৈ ল'ব আজি ফাৰ্ষ্টতে আপোনালোকৰ বাবে লৈ আহিছো এটো চাব পাৰে বটল গ্ৰীণ কালাৰতে ষ্টেপল কটনৰ জোৰা হৈতে আৰম্ভ কৰিব লৈছো ইয়াতে ফুলবোৰ কৰি দিয়া হৈছে তামাগুনাতে আৰু এইটো পিন্ধিবলৈ বহুতে ধুনীয়া হয় লগতে আৰামছে আপোনালোকে ধুব পাৰিব ওয়াশেবল হয় ইয়া হৈছে ইয়াতে সাধু আসলৰ ডিজাইনটো ঘাই ইয়াতে কৰতি ঘাইকো কৰিছে তামাগুনাত ফৰ্ক কৰিছে লগতে গাত কৰি দিয়া হৈছে ৰেডনৰ এটাকৈ বুটা কালাৰটো বহুতে ভাল লাগিছে যেতিয়া আপোনালোকে এইটো ৰেডি টু কৰি কিনে পিন্ধিব তেতিয়া আৰু বেছি ভাল লাগিব আৰু ইয়া হৈছে ইয়াতে সাধু আসলৰ ডিজাইনটো সৰস্বতী পূজাৰ কাৰণে স্পেশালি অফাৰ 1300 আৰু এয়া চাব পাৰে এয়া থাকিব ইয়াতে মেখেলাখনৰ বুটাবোৰ ইমান টুপলিকে কৰি দিয়া হৈছে আৰু যেহেতু মই কৈছো সৰস্বতী পূজাৰ বাবে ধুনীয়া কালেকশন লৈ আহিছে আৰু বহুতে কম প্ৰাইজত পাই যাব অফাৰত এইটো এনেটো আপোনালোকৰ 1500 হয় যেহেতু আগতে লাইভত আপোনালোকে গম পাইছে যদি চাইছে মই ষ্টেপল কটনবোৰ 1500 কে কৈছো আৰু সৰস্বতী পূজা অফাৰত আপোনালোকে 1300 টকাতে পাই যাব আৰু ইয়া হৈছে ইয়াতে পটিবোৰ হাতটাকো কৰিছে ছটা ইয়াতে চাদৰ কাখৰ বাবে আৰু এটা কৰি দিয়া হৈছে ব্লাউজ পিছৰ বাবে এইটো মাত্ৰ আপোনালোকে ল'ব পাৰিব 1300 টকাতে সোনকালে স্ক্ৰিনশ্বট মাৰি কাপোৰ অৰ্ডাৰ কৰি ল'ব কাৰণ ৰেগুলাৰ যেহেতু এটো প্ৰাইজত আপোনালোকে নাপাব এটা যেহেতু সৰস্বতী পূজাৰ বাবে এটো প্ৰাইজত দিয়া হৈছে 1300 সোনকালে স্ক্ৰিনশ্বট মাৰি যোৱাটো অৰ্ডাৰ কৰি ল'ব নেক্সট লৈছো আপোনালোকৰ বাবে ৰয়েল ব্লু কালাৰতে আৰু আপোনালোকৰ কাপোৰৰ মেটেৰিয়েলটো একে হয় লগতে প্ৰাইসটো একে 1300 টকাতে ল'ব পাৰিব আৰু বহুতে ধুনীয়া ইয়া হ'ব ইয়াতে সাধু আসলৰ ডিজাইনটো এনেধৰণে কৰি দিয়া হৈছে লগতে গাত কৰি দিয়া হৈছে এটাকৈ তামাগুনাতে বুটা মাত্ৰ ল'ব পাৰিব 1300 টকা সোনকালে স্ক্ৰিনশ্বট মাৰিব কালাৰটো চাব পাৰে এটা বহুতে ধুনীয়া এটা কালাৰ লৈ আহিছো আপোনালোকৰ বাবে আৰু ইয়াতে মেখেলাখন দেখুৱাই দিও ইয়া হৈছে আপোনালোকৰ মেখেলাখনৰ বুটাবোৰ ইমান টুপলিকে কৰি দিয়া হৈছে এনেধৰণে হ'ব আপোনালোকৰ মেখেলাখন আৰু মেখেলাখনৰ লগতে ইয়াতে পটি আৰু ব্লাউজ পিস এটেচ হৈ আছে পটিয়াতে কৰি দিয়া হৈছে হাতটাকৈ ছটা ইয়াতে চাদৰ কাখৰ বাবে আৰু এটা কৰি দিয়া হৈছে ব্লাউজ পিসৰ বাবে মাত্ৰ ল'ব পাৰিব আপোনালোকে 1300 সোনকালে স্ক্ৰিনশ্বট মাৰি যোৱাটো অৰ্ডাৰ কৰি ল'ব 1500 টকা গৈ আপোনালোকৰ সৰস্বতী পূজা অফাৰ বাবে 1300 টকা দিয়া হৈছে একদমই দেৰি নকৰিব সোনকালে স্ক্ৰিনশ্বট মাৰি কাপোৰটো অৰ্ডাৰ কৰি ল'ব নেক্সট লৈছো আপোনালোকৰ বাবে এয়া চাব পাৰে লেভেণ্ডাৰ কালাৰটো লৈ আহিছো বহুতে ধুনীয়া এইটো ষ্টেপল কটনৰ জোৰা হয় প্ৰাইসটো একে 1300 টকাতে আপোনালোকে পাই যাব সোনকালে স্ক্ৰিনশ্বট মাৰি কাপোৰটো অৰ্ডাৰ কৰি ল'ব ইয়া হৈছে ইয়াতে সাধু আসলৰ ডিজাইনটো তামাগুনাত ফৰ্ক কৰিছে এনেধৰণৰ বহুতে ধুনীয়া হয় গাত কৰি দিয়া হৈছে এনেধৰণৰ এটাকৈ বুটা যিমান পাৰে সোনকালে স্ক্ৰিনশ্বট মাৰি কিনে কাপোৰটো অৰ্ডাৰ কৰি ল'ব আৰু ইয়া হৈছে ইয়াতে সাধু আসলৰ ডিজাইনটো আৰু মেখেলাখনৰ লগতে ইয়াতে পটি আৰু ব্লাউজ পিস এটেচ হৈ আছে আপোনালোকক দেখুৱাই দিও মই বহুতে ধুনীয়া হয় আৰু ইয়া হৈছে ইয়াতে মেখেলাখনৰ বুটাবোৰ ইমান টুপলিকে কৰিছে কালাৰবোৰ যেহেতু দেখিছে বহুতে ধুনীয়া হয় কালাৰটোহে আৰু ইয়া হৈছে ইয়াতে পটিয়াতে কৰি দিয়া হৈছে হাতটাকৈ ছটা ইয়াতে চাদৰ কাখৰ বাবে আৰু এটা কৰি দিয়া হৈছে ব্লাউজ পিসৰ বাবে মাত্ৰ ল'ব পাৰিব আপোনালোকে এইযোৰ ষ্টেপল কটনৰ জোৰাযোৰ 1300 টকাতে স্ক্ৰিনশ্বট মাৰি ল'ব আৰু যেহেতু সেম ডিজাইনে হয় লগতে কাপোৰৰ মেটেৰিয়েলটো সেম হয় গতিকে আপোনালোকক এয়া চাপে কালাৰ অপচন হিচাপে ওপৰৰ পৰা দেখুৱাই দিছো পিংক কালাৰ ডলি দাস গুড ইভিনিং ভন্টি গুড ইভিনিং বাইদেউ আৰু থেংক ইউ মাই লাইভত জইন হোৱাৰ বাবে লগতে কমেন্ট কৰাৰ বাবে আৰু এয়া চাব পাৰে ওপৰ পৰা দেখুৱাই দিছো ঘাই কালাৰ লগতে ফুলৰ সবটো একে হয় কাপোৰৰ মেটেৰিয়েলটো একে প্ৰাইসটো একে 1300 সেইভাবে ওপৰ পৰা দেখুৱাই দিছো যদি এইটো ল'ব বিচাৰিছে স্ক্ৰিনশ্বট মাৰি আপোনালোকে অৰ্ডাৰ কৰি ল'ব মাত্ৰ 1300 টকাতে ল'ব পাৰিব ষ্টেপল কটনৰ জোৰা হয় ধুবলৈ চিন্তা কৰিব নালাগে ওয়াশেবল হয় নেক্সট লৈছো আপোনালোকৰ বাবে কটন নুনি জোৰা লৈ আহিছো চাব পাৰে বহুতে ধুনীয়া এইটো কটন নুনি জোৰা আপোনালোকৰ বাবে লৈ আহিছো পিংক এণ্ড ইয়াতে সিলভাৰ কালাৰ গুণাদি কৰি দিয়া হৈছে ফুলবোৰ আৰু কাপোৰটো আপোনালোকৰ কালাৰটো হ'ব অলপমান ৰয়েল ব্লু কালাৰে হয় একদম ডাইৰেক্ট ৰয়েল ব্লুটো নহ'ব ইয়া হৈছে ইয়াতে সাধু আসলৰ ডিজাইনটো আৰু গাত কৰি দিয়া হৈছে এনেধৰণৰ বৰফি টাইপ বুটাকৈ কৰি দিয়া হৈছে কাপোৰযোৰ বহুতে ধুনীয়া যিমান পাৰে সোনকালে স্ক্ৰিনশ্বট মাৰি ল'ব আৰু এইটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 2000 টকাতে সোনকালে কাপোৰযোৰ স্ক্ৰিনশ্বট মাৰি ল'ব আৰু ইয়াতে আপোনালোকক দেখুৱাই দিও মেখেলাখন এয়া হৈছে ইয়াতে মেখেলা চাব পাৰে মেখেলাখনৰ ফুলবোৰ ইমান টুপলিকে কৰি দিয়া হৈছে দীপাঞ্জলি বুঢ়া গোহাঁই হাই বা গুড ইভিনিং আৰু থেংক ইউ মাই লাইভত জইন হোৱাৰ বাবে লগতে কমেন্ট কৰাৰ বাবে আৰু এয়া হৈছে ইয়াতে চাব পাৰে মেখেলাখন জিমি গোহাঁই হাই বা হেল্ল' আৰু থেংক ইউ লাইভত জইন হোৱাৰ বাবে দীপাঞ্জলি বুঢ়া গোহাঁই লাইভটো শ্বেয়াৰ কৰি দিছো দে থেংক ইউ শ্বেয়াৰ কৰি দিয়াৰ বাবে যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু ৰেগুলাৰ লাইভত জইন হ'বলৈ চেষ্টা কৰিব আৰু এয়া হৈছে ইয়াতে মেখেলাখন আৰু মেখেলাখনৰ লগতে ইয়াতে চাব পাৰে পটি আৰু ব্লাউজ পিস এটেচ হৈ আছে পটিয়াতে কৰি দিয়া হৈছে হাতটাকৈ ছটা ইয়াতে চাদৰ কাখৰ বাবে লগতে আৰু এটা কৰি দিয়া হৈছে ইয়াৰে চাব পাৰে আপোনালোকৰ ব্লাউজৰ পিসটো এনেধৰণৰ কৰি দিয়া হৈছে আৰু এইটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 2000 টকাতে স্ক্ৰিনশ্বট মাৰি ল'ব দীপাঞ্জলি বুঢ়া গোহাঁই তুমি পিন্ধা কাপোৰযোৰ বহুত ধুনীয়া লাগিছে থেংক ইউ বাইদেউ আৰু এইটো যদি ল'ব বিচাৰিছে আপোনালোকে এইটো স্ক্ৰিনশ্বট মাৰি ল'ব পাৰে পটবিনিক নুনি বোৱা হয় এইটো জোৰাযোৰ সেমি নুনি যদি আপোনালোকে এইটো ল'ব বিচাৰিছে স্ক্ৰিনশ্বট মাৰি কিনে জোৰাযোৰ অৰ্ডাৰ কৰি ল'ব ঠিকটো নাই ন আৰু আমাৰ যদি
এই যে আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব 6850 ল'ব পাৰিব স্ক্ৰীনত আমাৰ হোৱাটছএপ নাম্বাৰটো দিয়া হৈ আছে নেক্সটলৈ যাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে চাব পাৰি হোৱাইটতে লৈ আহিছোঁ চেমি নুনি গাড়ী দিয়া আপোনালোকৰ বাবে জোৰা লৈছে এইযোৰ হেড চিম্পল হয় চিম্পল যদিও বহুতেই ষ্টেণ্ডাৰ্ড লাগে আৰু পিন্ধিবলৈ যিহেতু সুবিধা হয় নামঘৰ মন্দিৰ সকলোতে আমাৰ যিহেতু বগাত কাপোৰবোৰ দৰকাৰ হৈয়ে থাকে সেইবাবে এইযোৰ হেড আপোনালোকে ল'ব পাৰিব ঘাই ইয়াতে কৰতি ঘাইকো কৰিছে আৰু ফুলৰ কালাৰ এক কালাৰটো কৰিছে লগতে গাত কৰি দিয়া হৈছে দুটাকৈ বুটা ফুলবোৰ ইয়াতে পাৰ্পল কালাৰ কৰি দিয়া হৈছে আৰু এনে হ'ব ইয়াৰে চাদৰ আচলৰ ডিজাইনটো যিমান পাৰে সোনকালে কাপোৰযোৰ স্ক্ৰীনশ্বট মাৰি ল'ব আৰামছে ধুব পাৰিব আৰু পিন্ধিবলৈতো বহুতে কমফৰ্টেবল আৰু এয়া হৈছে ইয়াতে 7টাকৈ পটি কৰি দিয়া হৈছে হাফ পটিকৈ 6টা ইয়াতে চাদৰ কাষৰ বাবে লগতে আৰু এটা কৰি দিয়া হৈছে ব্লাউজৰ পিছৰ বাবে আৰু ইয়াতে আপোনালোকক মেখেলাখন দেখুৱাই দিওঁ মেখেলাখনো চাব পাৰে ৰেডিটো কৰি ল'লে বহুতে ভাল লাগিব কাপোৰযোৰ ইয়াত থাকিব ইয়াতে মেখেলাখনৰ ফুলবোৰ ইমান টোপলৈকে কৰি দিয়া হৈছে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব আৰু ইয়াৰে যিহেতু প্ৰাইচটো কোৱাই হোৱা নাই প্ৰাইচটো আপোনালোকক জনাই দিওঁ ইয়াৰে প্ৰাইচটো আহিব 3450 3450 এইটো হোৱাইটতে চেমি নুনি গাড়ী দি আপোনালোকে যোৱাযোৰ ল'ব পাৰিব ইয়াতে যেহেতু ফুলৰ কালাৰটো পাৰ্পল কালাৰ কৰিছিলে যদি আপোনালোকে বেলেগ কালাৰটো বিচাৰে পাই যাব ইয়াৰে চাব পাৰে পেৰট গ্ৰীণ কালাৰ কৰি দিয়া হৈছে আৰু এইযোৰ বহুতে ধুনীয়া হয় যদি আপোনালোকে এইযোৰ ল'ব বিচাৰিছে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব এয়া হৈছে ইয়াৰে চাদৰ আচলৰ ডিজাইনটো এনেধৰণৰ কৰি দিয়া হৈছে ডলি দাস পাৰ্পল কালাৰ চেমি নুনি মিচিং দেখুৱাবা পাৰ্পল কালাৰ চেমি নুনি পাৰ্পল কালাৰ বৰ্তমান ঠিক আছে বাৰু মই দেখুৱাই দিম আপুনি লাইভত জইন হৈ থাকিব পুৰবী গগৈ হাই হেল্ল' বাৰু থেংক ইউ আমাৰ লাইভত জইন হোৱাৰ বাবে লগতে কমেণ্ট কৰাৰ বাবে আৰু এয়া হৈছে ইয়াতে চাদৰ আচলৰ ডিজাইনটো এনেধৰণৰ কৰি দিয়া হৈছে লগতে গাত কৰি দিয়া হৈছে এনেধৰণৰ এটাকৈ বুটা কাপোৰযোৰ বহুতে ধুনীয়া হয় আৰু প্ৰাইচটো আপোনালোকৰ ছেমেই হ'ব এইটো আপোনালোকে ল'ব পাৰিব 3450তে আৰু ইয়াতে আপোনালোকক পটিবোৰো দেখুৱাই দিওঁ এয়া হৈছে ইয়াৰে পটিবোৰ পটিয়াতে কৰি দিয়া হৈছে 7টাকৈ 6টা ইয়াতে চাদৰ কাষৰ বাবে লগতে আৰু এটা কৰি দিয়া হৈছে ব্লাউজৰ পিছৰ বাবে যদি এইযোৰ ল'ব বিচাৰিছে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব যোৱাযোৰ মাত্ৰ আপোনালোকে ল'ব পাৰিব 3450তে সোনকালে কাপোৰবোৰ স্ক্ৰীনশ্বট মাৰি কিনে আমাক হোৱাটছএপত যোগাযোগ কৰি ল'ব আৰু সৰস্বতী পূজা আহি আছে গতিকে এইকেইদিন আপোনালোকৰ বাবে বহুতে কম প্ৰাইচত আপোনালোকৰ বাবে জোৰাবোৰ লৈ আহিম সেইবাবে আপোনালোকে ৰেগুলাৰ লাইফত জইন হ'ব আৰু এয়া হৈছে ইয়াতে মেখেলাখনৰ বুটাবোৰ ইমান টোপলিকে কৰিছে মাত্ৰ আপোনালোকে ল'ব পাৰিব এইযোৰ জোৰাযোৰ 3450তে আৰু পাৰ্পল কালাৰ যিহেতু আপোনালোকে চেমি নুনি জোৰা চাম বুলি কৈছিলে গতিকে এয়া চাব পাৰে পাৰ্পল কালাৰ লৈ আহিছো পটবিৰিত নুনিব বৰ্তমান আমাৰ ওচৰত পাৰ্পল কালাৰ এইযোৰে আছে যদি আপোনালোকে এইযোৰ ল'ব বিচাৰিছে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব আৰু যদি পাছলৈ আহে মই বাৰু আপোনালোকক লাইভত দেখুৱাই থাকিম সেইবাবে লাইভটো ৰেগুলাৰ চাই থাকিব আৰু এয়া হৈছে ইয়াতে চাদৰ আচলৰ ডিজাইনটো ঘাইটো ইয়াতে মাল্টি কালাৰ কৰতি ঘাই কৰিছে আৰু কামৰ ফিনিচিং ধুনীয়াকে কৰি দিয়া হৈছে চাব পাৰে এনেধৰণৰ লগতে চাদৰ আচলৰ বাটাৰফ্লাই ডিজাইনো কৰি দিয়া হৈছে আৰু গাত আপোনালোকক বুটা বুলি ক'বলৈ গ'লে মাল্টি কালাৰতে বাটাৰফ্লাই বুটা কৰি দিয়া হৈছে আৰু এইটো পটবিনিত নুনি বোৱা চেমি নুনি জোৰা হয় পাৰ্পল কালাৰতে আৰু এইটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 6000 টকাতে পাইছে গতিকে এতিয়া সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব আৰু সৰস্বতী পূজাৰ কাৰণে বহুতে ভাল হ'ব আৰু লগতে এয়া হৈছে ইয়াতে পটিবোৰ পটিয়াতে কৰি দিয়া হৈছে কৰতি ঘাই ফুল পটিকৈ আপোনালোকৰ ইয়াতে চাদৰ কাষৰ বাবে কৰিছে আৰু লগতে এয়া হৈছে ব্লাউজৰ পিছৰ কাৰণে ডিজাইনটো আৰু ইমানটো ডাঙৰকে ব্লাউজৰ পিছটো কৰি দিয়া হৈছে মাত্ৰ ল'ব পাৰিব 6000 টকাতে দেৰি নকৰিব এতিয়া সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব আগতে যিহেতু কৈছোৱে মিচিং জোৰাবোৰ আপোনালোকৰ এটা ডিজাইনৰ কেৱল এযোৰে ৰখা হয় গতিকে যোনযোৰ ভাল লাগে স্ক্ৰীনশ্বট মাৰি আপোনালোকে যিমান পাৰে সোনকালে অৰ্ডাৰ কৰি ল'ব আৰু এয়া হৈছে ইয়াতে মেখেলাখনৰ বুটাবোৰ ইমানটো পলিকে কৰিছে এনেধৰণৰ হ'ব আপোনালোকৰ মেখেলাখন মাত্ৰ ল'ব পাৰিব 6000তে নেক্সটলৈ যাওঁ আৰু যদি বেলেগ কিবা চাব বিচাৰিছে মোক কমেণ্ট কৰি আপোনালোকে জনাই থাকিব মই যিমান পাৰো আপোনালোকক দেখুৱাই যাম নেক্সট লৈ আহিছো আপোনালোকৰ বাবে য়েল্লো কালাৰতে লৈ আহিছে এইযোৰ চেমি নুনি জোৰা পটবিনি নুনি বৈছে এইযোৰ জোৰাযোৰ আৰু এইযোৰ ল'ব পাৰিব 3450 ল'ব পাৰিব য়েল্লো কালাৰতে হয় আৰু কাপোৰযোৰ চাব পাৰি দেখিবলৈ বহুতে ধুনীয়া লাগিছে ঘাই ইয়াতে কৰতি ঘাইকো কৰি দিয়া হৈছে আৰু যেতিয়া পটি চটি খুৱাই আপোনালোকে ৰেডিটোৱে কৰি ল'ব তেতিয়া আৰু বেছি ভাল লাগিব গাত কৰি দিয়া হৈছে তিনিটাকৈ বুটা ডলি দাস ফুলখিনি ডিএমচি নে পাৰ্পল কালাৰযোৰ ফুলখিনি ডিএমচি আছে নেকি নহয় পাৰ্পল কালাৰযোৰ ফুলখিনি আপোনালোকৰ হুটা ফুলে কৰি দিয়া হৈছিলে আৰু এয়া হৈছে ইয়াতে চাদৰ আচলৰ ডিজাইনটো আৰু এইটো আপোনালোকে ল'ব পাৰিব 3450তে স্ক্ৰীনশ্বট মাৰি ল'ব আৰু পটিবোৰ আপোনালোকক দেখুৱাই দিওঁ পটিয়াতে কৰি দিয়া হৈছে হাফ পটিকৈ 7টা 6টা ইয়াতে চাদৰ কাষৰ বাবে লগতে আৰু এটা কৰি দিয়া হৈছে ইয়াতে 6টা চাদৰ কাষত যাবই আৰু এটা কৰি দিয়া হৈছে ব্লাউজৰ পিছৰ বাবে স্ক্ৰীনশ্বট মাৰি ল'ব এইটো মাত্ৰ আপোনালোকে ল'ব পাৰিব 3450তে আৰু এয়া হৈছে ইয়াতে মেখেলাখনৰ ফুলবোৰ চাব পাৰি ইমান টোপলিকে কৰিছে আৰু কালাৰটো যিহেতু বহুতে এটা মৰম লগা কালাৰ লগতে এইটো দেখিবলৈ বহুতে ভাল লাগিছে যিমান পাৰি সোনকালে স্ক্ৰীনশ্বট মাৰি কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব নেক্সটলৈ যাওঁ
নেক্সট লৈ আহিছো আপোনালোকৰ বাবে সেমি নুনি এযোৰ লৈ আহিছো চাব পাৰে পিংক কালাৰতে আপোনালোকৰ বাবে মিচিং জোৰা খাই ইয়াতে বিচনী খাইকো কৰিছে আৰু ৰেডি টু হৈয়ে আছে এযোৰ আপোনালোকে ৰেডি টু ভাগে পাই যাব মাত্ৰ 6850 তে আৰু ইয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো দহি চহি সব কৰি দিয়া হৈছে মাল্টি কালাৰতে আৰু চাব পাৰে কামৰ ফিনিশিং বহুতে ধুনীয়া ফুলবোৰ পুৰা স্পষ্টকে ফুটি উঠিছে লগতে গাত কৰি দিয়া হৈছে আপোনালোকৰ তিনটাকৈ মাল্টি কালাৰতে বুটা সোনকালে স্ক্ৰিনশ্বট মাৰি ল'ব 6850 তে এইযোৰ সেমি নুনি পিংক কালাৰতে আপোনালোকে জোৰাটো ল'ব পাৰিব আৰু ইয়াতে ব্লাউজৰ পিসো দেখুৱাই দিও ব্লাউজৰ পিসো হেভিকে আছে চাব পাৰে এয়া থাকিব ইয়াৰে ব্লাউজৰ পিসৰ কাৰণে ডিজাইনটো আৰু ইমানটো ডাঙৰকে ইয়াতে ব্লাউজৰ পিসটো কৰি দিয়া হৈছে সোনকালে স্ক্ৰিনশ্বট মাৰি ল'ব কাপোৰযোৰ বহুতে ধুনীয়া হয় চাব পাৰে গাটো এনে ধৰণৰ মাল্টি কালাৰতে তিনটাকৈ বুটাবোৰ কৰি দিয়া হৈছে আৰু লগতে ৰেডি টু হৈয়ে আছে আৰু এনে ধৰণৰ হ'ব ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো মাত্ৰ ল'ব পাৰিব 6850 একদমে দেৰি নকৰিব এতিয়া সোনকালে স্ক্ৰিনশ্বট মাৰি কিনে কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব আৰু ইয়া হৈছে ইয়াতে মেখেলাখনৰ বুটাবোৰ ইমানটো পলিকে কৰিছে বহুতে ভাল লাগিছে লগতে কালাৰটো বিৰাতে মৰম লগা স্ক্ৰিনশ্বট মাৰি অৰ্ডাৰ কৰি ল'ব আৰু স্ক্ৰিনত আমাৰ WhatsApp নম্বৰটো দিয়া হৈ আছে নেক্সট লৈছো আপোনালোকৰ বাবে চাব পাৰে পিংক কালাৰটো লৈ আহিছো আৰু এইটো আপোনালোকৰ বাবে পটবিনি বয়টোৰ মিচিং জোৰা খাই ইয়াতে বিচনী খাইকো কৰিছে আৰু এইটোৰ আপোনালোকৰ ফুলবোৰ ডিএমসি হুটে ৱৰ্ক কৰিছে আৰু যেহেতু ডিএমসি হুটে ৱৰ্ক কৰাবোৰ যিমানে থক আপোনালোকৰ ফুলবোৰৰ কালাৰবোৰ নাযায় আৰু পটবিনি বোৱা হয় বছৰ ধৰি আপোনালোকে কাপোৰযোৰ যিমানে ধুই মেনে পিন্ধি থাকক বেয়া হৈ নাযায় আৰু এয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো এনে ধৰণৰ হ'ব চাদৰ আঁচলৰ ডিজাইনটো লগতে গাত কৰি দিয়া হৈছে মাল্টি কালাৰতে তিনটাকৈ বুটা আৰু বুটাবোৰ অলপমান ঘনকৈ দিয়া হৈছে আৰু এইটো মাত্ৰ আপোনালোকে ল'ব পাৰিব 5800 আৰু চাদৰ আঁচলো চাব পাৰে বহুতে হেভি মানে বহুতে ওপৰলৈকে চাদৰ আঁচলো কৰি দিয়া হৈছে আৰু কালাৰটো বহুতে মৰম লগা লগতে কামৰ ফিনিশিং বহুত ধুনীয়াকে কৰিছে জিএমসি হুটে ৱৰ্ক কৰা মাত্ৰ ল'ব পাৰিব আপোনালোকে 5800 তে আৰু ইয়াতে আপোনালোকক দেখুৱাই দিও পটিয়াতে কৰি দিয়া হৈছে চাদৰ কাখৰ বাবে চাব পাৰে এয়া চাব পাৰে ইয়াতে পটিবোৰ কৰি দিয়া হৈছে চাদৰ কাখৰ বাবে মাল্টি কালাৰতে ফুল পটিকো কৰি দিয়া হৈছে আৰু ব্লাউজৰ পিসটো হ'ব এয়া চাব পাৰে ইমানটো ডাঙৰকে ব্লাউজৰ পিসটো কৰিছে আৰু এয়া থাকিব ইয়াৰে ব্লাউজৰ পিসৰ কাৰণে ডিজাইনটো যদি এইযোৰ ল'ব বিচাৰিছে স্ক্ৰিনশ্বট মাৰি ল'ব আপোনালোকে এইযোৰ মাত্ৰ ল'ব পাৰিব 5800 তে সোনকালে স্ক্ৰিনশ্বট মাৰি কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব আৰু ইয়াতে আপোনালোকক দেখুৱাই দিও মেখেলাখন এয়া হ'ব ইয়াৰে মেখেলাৰে চাব পাৰে ফুলবোৰ ইমানটো পলিকে কৰিছে এনে ধৰণৰ হ'ব আপোনালোকৰ মেখেলাখন যদি ল'ব বিচাৰিছে এতিয়া সোনকালে স্ক্ৰিনশ্বট মাৰি কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব এইটো আপোনালোকে মাত্ৰ ল'ব পাৰিব 5800 তে নেক্সটলৈ যাওঁ এয়া চাব পাৰে নেক্সট লৈছো আৰু এটা ধুনীয়া কালাৰ আপোনালোকৰ বাবে লৈ আহিছো বটল গ্ৰীণ কালাৰতে ঘাই ইয়াতে বিচনী ঘাইকো কৰি দিয়া হৈছে আৰু ইয়াতে আপোনালোকৰ ফুলবোৰ কৰি দিয়া হৈছে ডিএমসি হুটে কামৰ ফিনিশিং বহুতে ধুনীয়া আৰু কালাৰটো চাব পাৰে বিৰাট এটা মৰম লগা কালাৰ চাদৰ আঁচলতে বিচনী ঘাই ইয়াত দুটাকৈ আছে মাল্টি কালাৰতে গাত কৰি দিয়া হৈছে আপোনালোকৰ মাল্টি কালাৰতে তিনটাকৈ বুটা আৰু ফুলবোৰ ইয়াতে কৰি দিয়া হৈছে ডিএমসি হুটাৰে আৰু এয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো আৰু এইযোৰ আপোনালোকে ল'ব পাৰিব 5500 তে এইযোৰ জোৰাটো ল'ব পাৰিব বটল গ্ৰীণতে মিচিং জোৰাযোৰ মাত্ৰ ল'ব পাৰিব আপোনালোকে 5500 তে যদি এইযোৰ জোৰাটো ল'ব বিচাৰিছে স্ক্ৰিনশ্বট মাৰি কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব আৰু এয়া হৈছে ইয়াতে ব্লাউজৰ পিছৰ কাৰণে এটা ফুল পটি লগতে ইমানটো ডাঙৰকে ব্লাউজৰ পিছটো কৰি দিয়া হৈছে যদি ল'ব বিচাৰিছে এতিয়া সোনকালে স্ক্ৰিনশ্বট মাৰি ল'ব বটল গ্ৰীণ কালাৰতে হয় জোৰাযোৰ আৰু কালাৰটো বহুতে মৰম লগা আৰু সোনকালে এনেকুৱা কালাৰ প্ৰায়ভাগ যিহেতু হেভিত নাহে গতিকে এইযোৰ আপোনালোকে এতিয়া পাইছে সোনকালে স্ক্ৰিনশ্বট মাৰি কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব আৰু ইয়া হৈছে ইয়াতে পটিয়াতে কৰি দিয়া হৈছে বিচনী ঘাই ফুল পটিকো কৰিছে মাত্ৰ ল'ব পাৰিব 5500 তে দীপাঞ্জলি বুঢ়াগোহাঁই বহুত ধুনীয়া কালেকশ্যন বা থেংক ইউ আপুনি ভাল পাইছে আৰু ৰেগুলাৰ লাইভত জইন হ'ব আৰু এনেধৰণে কমেণ্ট কৰি থাকিব বুলি আশা ৰাখিলো আৰু এয়া হৈছে ইয়াতে মেখেলাখনৰ বুটাবোৰ ইমানটো পলিকে কৰিছে এয়া থাকিব ইয়াতে মেখেলাখন যদি ল'ব বিচাৰিছে সোনকালে স্ক্ৰিনশ্বট মাৰি ল'ব প্ৰাইচটো আছিলে 5500 তে আপোনালোকে এই জোৰাযোৰ ল'ব পাৰিব বটল গ্ৰীণ কালাৰতে ডিএমসি হুটাৰে ৱৰ্ক কৰা নেক্সটলৈ যাওঁ নেক্সট লৈছো আপোনালোকৰ বাবে বহুতে হেভি এযোৰ জোৰা লৈ আহিছো ৰয়েল ব্লু কালাৰতে ঘাই ইয়াতে বিচনী ঘাইকো কৰিছে আৰু এইযোৰ জোৰা হয় আপোনালোকৰ পটবিনিত আসাম পাট বোৱা জোৰা হয় এইযোৰ জোৰাযোৰ জিমি গোহাঁই ব্লু কালাৰ সিম্পল মিচিং জোৰা দেখাবচোন ঠিক আছে বাইদেউ মই দেখুৱাই দিম বাৰু আপুনি লাইভত জইন হৈ থাকিব শেষলৈকে মই বাৰু ইয়াৰ পিছতে আপোনাক দেখুৱাই দিম আৰু এইযোৰ হৈছে পটবিনিত আসাম পাট বোৱা এয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো ঘাইটো থাকিব বিচনী ঘাইকৈ আৰু চাদৰ আঁচলতে ইয়াতে বিচনী ঘাই দুটাকো কৰি দিয়া হৈছে পটবিনিত আসাম পাট বৈছে আৰু লগতে এইযোৰ চাব পাৰে চেল বৰ্ডাৰটো পাহাৰ ডিজাইনত কৰিছে আৰু চাদৰ আঁচলৰ ফুলটোৱে আপোনালোকক বহুতে ওপৰলৈকে কৰি দিয়া হৈছে দুটা ঘাই দি কিনে আৰু লগতে গাত কৰি দিয়া হৈছে এনেধৰণৰ চাৰিটাকৈ বুটা বহুতে ধুনীয়া হয় জোৰাযোৰ আৰু ফোন আহি আছে
আৰু এয়া হৈছে ইয়াৰে চাদৰ আচলৰ ডিজাইনটো এনেধৰণৰ কৰি দিয়া হৈছে আৰু এইটো আপোনালোকে ল'ব পাৰিব 8950 8950 আপোনালোকে এইটো যোৰাটো ল'ব পাৰিব 8950 যদি ল'ব বিচাৰিছে সোনকালে স্ক্ৰীনশ্বট মাৰি কাপোৰটো অৰ্ডাৰ কৰি ল'ব আৰু ইয়াতে আপোনালোকক দেখুৱাইছো ব্লাউজৰ পিচটো এয়া হৈছে ইয়াতে ব্লাউজৰ পিচৰ কাৰণে বহুতে হেভিকে ৰাখি ইয়াৰে ব্লাউজৰ পিছৰ কাৰণে ডিজাইনটো লগতে ইমানটো ডাঙৰকে ব্লাউজৰ পিচটো কৰি দিয়া হৈছে আৰু এইটো আপোনালোকে ল'ব পাৰিব 8950 পদ্মিনীত আসাম পাট বোৱা হয় লগতে ইয়াতে সেলফ বৰ্ডাৰ কৰি দিয়া হৈছে পদ্মিনীত আসাম পাট বোৱা 8000 আৰু এইটো আপোনালোকে ল'ব পাৰিব 8950 আৰু ইয়াৰে যিহেতু মেখেলাখন আপোনালোকক দেখুৱাই দিওঁ আৰু এয়া হৈছে ইয়াতে মেখেলাখনেৰে চাব পাৰে ফুলবোৰ ইমানটো পোৱালৈকে কৰি দিয়া হৈছে এয়া হৈছে ল'ব পাৰিব মাত্ৰ আপোনালোকে 8950 আৰু যিহেতু ব্লু কালাৰ মিচিং যোৰা দেখাব কৈছিলে চিম্পল গতিকে ব্লু কালাৰ লৈ আহিছো আপোনালোকৰ বাবে চাব পাৰে ৰয়েল ব্লু কালাৰতে ঘাই ইয়াতে কৰি দিয়া হৈছে মাল্টি কালাৰতে কৰতি ঘাই আৰু এইটো আপোনালোকে ল'ব পাৰিব 3450 3450 তে ইয়া হৈছে ইয়াতে চাদৰ আচলৰ ডিজাইনটো এটা ঘাই কৰতি ঘাইকো কৰিছে লগতে আৰু এটা দিছে ইয়াতে হাফ পটি মানে হাফ ঘাইকো কৰি দিয়া হৈছে লগতে গাত কৰি দিয়া হৈছে আপোনালোকৰ তিনটা বুটা বহুতে ধুনীয়া হয় যোৰাটো চাব পাৰে 3450 তে এইযোৰ আপোনালোকে ৰয়েল ব্লু কালাৰতে মিচিং যোৰাটো ল'ব পাৰিব পদ্মিনী বোৱা হয় লগতে ফুলবোৰ ইয়াতে কৰি দিয়া হৈছে সূতা ফুলেৰে আৰু যিমান ধুলেও কালাৰ নাযায় বছৰ ধৰি পিন্ধিব পাৰিব কালাৰটো বহুতে ধুনীয়া হয় লগতে এয়া হৈছে ইয়াতে পটিবোৰ পটিয়াতে কৰি দিয়া হৈছে হাফ পটিকৈ হাতটা ছটা ইয়াতে চাদৰ কাষৰ বাবে আৰু এটা কৰি দিয়া হৈছে ব্লাউজৰ পিছৰ বাবে মাত্ৰ ল'ব পাৰিব আপোনালোকে এইযোৰ যোৰাযোৰ 3450 তে আৰু ইয়াতে আপোনালোকক দেখুৱাই দিওঁ মেখেলাখন এয়া হৈছে ইয়াতে মেখেলা চাব পাৰে মেখেলাখনৰে ফুল টু হেড ইমানটো পোৱালৈকে কৰিছে এনেধৰণৰ হ'ব আপোনালোকৰ মেখেলাখন যদি এইযোৰ যোৰাটো ল'ব বিচাৰিছে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব 3450 তে ল'ব পাৰিব নেক্সটলৈ যাওঁ নেক্সট লৈ আহিছো আৰু এইটো আপোনালোকৰ বাবে ৰয়েল ব্লু কালাৰটো এইযোৰ মিচিং যোৰা ঘাই ইয়াতে কৰিছে কৰতি ঘাইকৈ আৰু ইয়াতে আপোনালোকৰ যোনবোৰ ফুলবোৰ মানে কাপোৰযোৰ ফুলৰ যোনটো বুটা দিছে সেইবোৰ মাৰ্চাং বুটা বুলি কোৱা হয় আৰু এনেধৰণৰ হ'ব ইয়াৰে চাদৰ আচলৰ ডিজাইনটো লগতে গাত কৰি দিয়া হৈছে দুটাকৈ বুটা আৰু এইটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 3250 3250 3250 তে এইটো যোৰাটো ল'ব পাৰিব আৰু ইয়াতে আপোনালোকক এয়া হৈছে ইয়াতে পটিবোৰ পটিয়াতে কৰি দিয়া হৈছে হাফ পটিকৈ হাতটা ছটা ইয়াতে আপোনালোকৰ চাদৰ কাষৰ বাবে লগতে আৰু ইয়াতে কৰি দিয়া হৈছে ব্লাউজৰ পিছৰ বাবে আৰু ইয়াতে আপোনালোকক মেখেলাখন দেখুৱাই দিওঁ এয়া হৈছে ইয়াতে মেখেলাখনৰে বুটাবোৰ ইমানটো পোৱালৈকে কৰিছে মাত্ৰ ল'ব পাৰিব আপোনালোকে 3250 তে নেক্সটলৈ যাওঁ নেক্সট লৈ আহিছো আপোনালোকৰ বাবে আৰু এইযোৰ ৰয়েল ব্লু কালাৰতে যোৰা লৈ আহিছো ঘাই ইয়াতে কৰতি ঘাইকো কৰিছে মাল্টি কালাৰ আৰু এইটো আপোনালোকে ল'ব পাৰিব 3250 তে ইয়াৰে যোনটো ফুলবোৰ আপোনালোকৰ ইয়াতে মানে ফুলৰ ডিজাইনটো বক্স টাইপ ডিজাইন কৰি হৈছে এনেধৰণৰ হ'ব ইয়াৰে চাদৰ আচলৰ ডিজাইনটো ঘাই ইয়াতে কৰতি ঘাই আৰু এটা ঘাই কৰি দিয়া হৈছে ইয়াতে হাফকে আৰু লগতে গাত কৰি দিয়া হৈছে আপোনালোকৰ এনেধৰণৰ চাৰিটাকৈ বুটা যদি এইযোৰ ৰয়েল ব্লু কালাৰ যোৰাটো আপোনালোকে ল'ব বিচাৰিছে পদ্মিনী বোৱাযোৰ স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে আৰু স্ক্ৰীনত আমাৰ হোৱাটছএপ নম্বৰটো দিয়া হৈছে তাত গৈ আপোনালোকে মেছেজ কৰি ল'ব মানে অৰ্ডাৰ কৰি ল'ব DM কৰি ল'ব এইটো আপোনালোকে ল'ব পাৰিব 3250 তে ইয়াতে আপোনালোকক দেখুৱাই দিওঁ পটিবোৰ পটিয়াতে কৰি দিয়া হৈছে এনেধৰণৰ হাফ পটিকো হাতটা ছটা ইয়াতে চাদৰ কাষৰ বাবে লগতে আৰু এটা কৰি দিয়া হৈছে ব্লাউজৰ পিছৰ বাবে যিমান পাৰে সোনকালে স্ক্ৰীনশ্বট মাৰি কিনে কাপোৰটো অৰ্ডাৰ কৰি ল'ব মাত্ৰ ল'ব পাৰিব 3250 তে আৰু ইয়াতে আপোনালোকক মেখেলাখন দেখুৱাই দিওঁ এয়া হৈছে ইয়াতে মেখেলাখনৰ ফুলবোৰ ইমানটো পোৱালৈকে কৰিছে দেখিবলৈ বহুতে ভাল লাগিছে যোৰাটো সোনকালে স্ক্ৰীনশ্বট মাৰি কাপোৰটো অৰ্ডাৰ কৰি ল'ব আৰু যোনবোৰ হেড ভাল লাগে আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব নেক্সট লৈ আহিছো আপোনালোকৰ বাবে এইযোৰ নেক্সট লৈ আহিছো আপোনালোকৰ বাবে এইযোৰ সুইচ পাটৰ যোৰা লৈ আহিছো আৰু এইযোৰহে সুইচ পাটৰ যোৰা আপোনালোকৰ কাপোৰটো মানে বহুতে সফ্ট হয় আৰু পিন্ধিবলৈ বহুতে ভাল লগতে আপোনালোকে আৰামছে ধুব পাৰিব ধুবলৈ কোনো কষ্ট নহয় কাপোৰটো মানে বহুতে সফ্ট হয় আৰু পিন্ধিবলৈতো বহুতে আৰাম পাব আপোনালোকে ইয়া হৈছে এটা চাদৰ আচলৰ ডিজাইনটো ব্লু এণ্ড গ্ৰীণ কালাৰ ফুলৰ কালাৰ কৰিছে জ্যোতিস্মিতা কাশ্যপ মাইনা হাই হেল্ল' বা গুড ইভিনিং নাইচ থেংক ইউ বা আৰু এয়া হৈছে ইয়াতে গাত আপোনালোকৰ বুটা বুলি ক'বলৈ গ'লে এনেকুৱা ধৰণৰ ইয়াতে বুটাবোৰ কৰি দিয়া হৈছে যদি এইযোৰ যোৰাটো ল'ব বিচাৰিছে আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব এয়া হৈছে ইয়াতে চাদৰ আচলৰ ডিজাইনটো লগতে ইয়াত থাকিব ইয়াতে পটিবোৰ পটিয়াতে কৰি দিয়া হৈছে হাতটাকৈ ছটা আপোনালোকৰ চাদৰ কাষৰ বাবে আৰু এটা ব্লাউজৰ পিছৰ বাবে আৰু এইযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 1400 টকাতে স্ক্ৰীনশ্বট মাৰি ল'ব শ্বেয়াৰ কৰি দিছো জ্যোতিস্মিতা কাশ্যপ মাইনা থেংক ইউ বা আপুনি শ্বেয়াৰ কৰি দিয়াৰ বাবে
আৰু চাদৰখনৰ লগত যেহেতু আপোনালোকক মই দেখুৱালো পটিবোৰ এটেচ হৈ আছিলে 7টাকৈ 6টা ইয়াতে চাদৰ কাষৰ বাবে আৰু এটা ব্লাউজৰ পিছৰ বাবে আৰু ইয়া হৈছে ইয়াতে মেখেলাখনৰ বুটাবোৰ ইমানটো পোৱালৈকে কৰিছে আৰু মেখেলাখনৰ লগতে ইয়াতে আপোনালোকৰ ব্লাউজৰ পিছো এটেচ হৈ আছে এইটো হৈছে আপোনালোকৰ ব্লাউজৰ পিছৰ বাবে পটিটো লগতে ইমানটো ডাঙৰকে ব্লাউজৰ পিছ কৰি দিয়া হৈছে কালাৰটো বহুত এটা ধুনীয়া মৰম লগা কালাৰ আৰু পিন্ধিবলৈ বহুতে ভাল পাব এইটো সুইচ পাটৰ যোৱাটো মাত্ৰ আপোনালোকে ল'ব পাৰিব 1400 1400 টকাতে নেক্সটলি যাওঁ নেক্সটলি হৈছে আপোনালোকৰ বাবে আৰু এটা কালাৰ চাব পাৰে য়েল্লো কালাৰ মানে য়েল্লো যদি একদম ডাৰ্ক য়েল্লোটো নহয় বাৰু এয়া চাব পাৰে ফুলবোৰ ইয়াতে আপোনালোকক বহুতে ধুনীয়াকে কৰি দিয়া হৈছে এনে ধৰণৰ আৰু হ'ব ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো ইয়াত থাকিব ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো এইটো সুইচ পাটৰ যোৱা দেখিবলৈ বহুতে ভাল লাগিছে আৰু দেখিবলৈ যিমান ভাল লাগিছে পিন্ধিবলৈতো তাতকৈ বেছিয়ে ভাল পাব কাৰণ কাপোৰটো ইয়াৰে বহুতে ভাল হয় আৰু গাত থাকিব এনে ধৰণৰ বুটা আৰু এইটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 1400 টকাতে যিমান পাৰে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব যোৰাটোৰ আৰু ইয়াতে আপোনালোকক দেখুৱাইটো মেখেলাখন ইয়াত থাকিব ইয়াৰে মেখেলাৰে চাব পাৰে বুটাবোৰ ইমানটো পোৱালৈকে কৰি দিয়া হৈছে ইয়াত থাকিব ইয়াতে মেখেলাখন এনেধৰণৰ হ'ব আপোনালোকৰ মেখেলাখন মাত্ৰ ল'ব পাৰিব 1400 টকাতে সোনকালে স্ক্ৰীনশ্বট মাৰি কিনে যোৱাটো অৰ্ডাৰ কৰি ল'ব আৰু ইয়াতে চাদৰখনৰ লগতে পটি আৰু ব্লাউজৰ পিছ এটেচ হৈ আছে পটি ইয়াতে কৰি দিয়া হৈছে এনেধৰণৰ চাব পাৰে 7টাকৈ কৰিছে পটি ইয়াতে 6টা আপোনালোকৰ চাদৰ কাষৰ বাবে লগতে আৰু এটা কৰি দিয়া হৈছে ব্লাউজৰ পিছৰ বাবে আৰু ব্লাউজৰ পিছৰ কাৰণে পটিটো হ'ব এইটো আপোনালোকৰ মাত্ৰ ল'ব পাৰিব 1400 টকাতে স্ক্ৰীনশ্বট মাৰি ল'ব ইয়াৰে গোটেই আপোনালোকৰ মানে একে সেম টু সেমে হয় ডিজাইনটো ফুলৰ মানে কাপোৰৰ মেটেৰিয়েলটো একে লগতে কালাৰো একে ফুলৰ কালাৰো একে কাপোৰযোৰ কালাৰো একে মাত্ৰ বুটাটো অলপমান ডিফাৰেন্স আছে গতিকে দেখুৱাই দিছো ওপৰৰ পৰা এনে ধৰণৰ হ'ব ইয়াতে বুটাটো এইটো সুইচ পাটৰ যোৰা হয় 1400 ত ল'ব পাৰিব স্ক্ৰীনশ্বট মাৰি ল'ব নেক্সটলি চাওঁ নেক্সটলি হৈছে আৰু এইটো আপোনালোকৰ বাবে সুইচ পাটৰ যোৰা একদম হোৱাইটত নহয় অফ হোৱাইটত হ'ব আৰু ইয়াতে আপোনালোকৰ চাব পাৰে ফুলৰ কালাৰটো বহুতে ধুনীয়াকে কৰি দিয়া হৈছে এনে ধৰণৰ অলপমান মুগা কালাৰ মানে গোল্ডেন কালাৰ আপোনালোকৰ অলপমান হয় আৰু গোল্ডেন য়েলো কালাৰ এটা ফুল আৰু লগতে আৰু পিংক কালাৰ কৰি দিয়া হৈছে ইয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো লগতে গাত কৰি দিয়া হৈছে এনে ধৰণৰকৈ আপোনালোকৰ বুটা আৰু এইযোৰ প্ৰাইচটো একে হয় এইটো আপোনালোকে মাত্ৰ ল'ব পাৰিব 1400 টকাতে যদি এইযোৰ সুইচ পাটৰ যোৰাটো ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি ল'ব নামঘৰতো আপোনালোকে পিন্ধি যাওঁ বুলি ক'লে পাৰিব বহুতে ধুনীয়া হয় আৰু পিন্ধিবলৈতো একদমেই আৰামদায়ক লগতে যিমান আপোনালোকে ধুলেও কাপোৰযোৰ বেয়া হৈ নাযায় আৰু লগতে এয়া হৈছে ইয়াতে পটিবোৰ পটিয়াতে কৰি দিয়া হৈছে 7টাকৈ 6টা আপোনালোকৰ চাদৰ কাষৰ বাবে আৰু এটা কৰি দিয়া হৈছে ব্লাউজৰ পিছৰ বাবে মাত্ৰ আপোনালোকে এইটো যোৰাটো ল'ব পাৰিব 1400 টকাতে যিমান পাৰে সোনকালে স্ক্ৰীনশ্বট মাৰি কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব আৰু ইয়াতে আপোনালোকক দেখুৱাই দিওঁ মই মেখেলাখন এয়া হ'ব ইয়াতে মেখেলা চাব পাৰে মেখেলাৰ বুটাবোৰ ইমানটো পোৱালৈকে কৰিছে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব এইটো আপোনালোকে মাত্ৰ ল'ব পাৰিব 1400 টকাতে নেক্সটলৈ যাওঁ নেক্সট লৈছে আপোনালোকৰ বাবে গ্ৰীণ কালাৰতে এইযোৰ মিচিং যোৰা খাই ইয়াতে বিচনী খাইকো কৰিছে আৰু ফুলবোৰ সূতা ফুল যদিও মানে ফুলৰ কামবোৰ বহুতে ভাল হয় ফিনিচিং ধুনীয়া লগতে ফুলবোৰ স্পষ্টকে মানে ফুটি উঠিছে আৰু এয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো এনেধৰণৰ চাদৰ আঁচলৰ ডিজাইনটো কৰিছে আৰু মানে চাদৰ আঁচলতে আৰু এটা খাই দিছে এনেধৰণৰ হাফকে দিয়া হৈছে বহুতে ধুনীয়া কালাৰ ইয়াতে ফুলবোৰৰ মাল্টি কালাৰ কৰি দিছে আৰু গাত কৰি দিয়া হৈছে তিনিটাকৈ বুটা যদি এইযোৰ গ্ৰীণ কালাৰতে আপোনালোকে যোৰাটো ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি ল'ব আৰু এইযোৰ আপোনালোকে ল'ব পাৰিব 3350 3350 এইটো আপোনালোকে গ্ৰীণ কালাৰতে মিচিং যোৰাটো ল'ব পাৰিব আৰু এয়া হৈছে ইয়াতে পটিবোৰ পটিয়াতে কৰি দিয়া হৈছে হাফ পটিকৈ 7টা 6টা ইয়াতে চাদৰ কাষৰ বাবে লগতে আৰু এটা কৰি দিয়া হৈছে ব্লাউজৰ পিছৰ বাবে যদি এই যোৰাটো ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি কিনে যোৰাটো অৰ্ডাৰ কৰি ল'ব আৰু ইয়াতে আপোনালোকক দেখুৱাই দিওঁ মই মেখেলাখন এয়া হৈছে ইয়াতে মেখেলা চাব পাৰে মেখেলাখনৰ ফুলবোৰ ইমানটো পোৱালৈকে কৰিছে মাত্ৰ ল'ব পাৰিব আপোনালোকে এইযোৰ গ্ৰীণ কালাৰতে মিচিং যোৰাযোৰ 3350 সোনকালে স্ক্ৰীনশ্বট মাৰি কিনে কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব আৰু যদি আপোনালোকে বেলেগো কিবা চাব বিচাৰিছে মোক কমেণ্ট কৰি কিনে জনাব পাৰে মই আপোনালোকক যিমান পাৰো দেখুৱাই থাকিম সেইবাবে সোনকালে স্ক্ৰীনশ্বট মাৰি কিনে কাপোৰবোৰ অৰ্ডাৰ কৰি ল'ব লগতে কমেণ্ট কৰি জনাব আপোনালোকে কোনবোৰ মানে কেনেকুৱা ধৰণৰ যোৰা চাব বিচাৰে নেক্সটত আৰু এটা মৰম লগা কালাৰটো লৈছো আপোনালোকৰ বাবে চিন্থেটিক কটন নুনি যোৰা আৰু এই যোৰাত আপোনালোকে মাত্ৰ 1500 টকাতে ল'ব পাৰিব 1550 ল'ব পাৰিব আৰু ইয়াৰে কাপোৰটো বহুতে ভাল হয় আৰু পিন্ধিবলৈ বহুতে ভাল লগতে ৰাফ ইউজৰ কাৰণে বহুতে ধুনীয়া হয় কাপোৰটোৰ ইয়া হৈছে ইয়াতে এয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো ঘাই ইয়াতে কৰি দিয়া হৈছে গ্ৰীণ ঘাই বুলি নহয় আপোনালোকক গোটেই কাপোৰযোৰতে ফুলৰ কালাৰ বুলি ক'বলৈ গ'লে গ্ৰীণ এণ্ড চিলভাৰ কালাৰ গুণাত কৰিছে গাত কৰি দিয়া হৈছে দুটাকৈ বুটা বহুতে ধুনীয়া হয় এনেধৰণৰ হ'ব ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো আৰু এইটো আপোনালোকে মাত্ৰ ল'ব পাৰিব 1550 কালাৰটো বহুতে ধুনীয়া আৰু পিন্ধিবলৈ আপোনালোকে বহুতে ভাল পাব আৰু ইয়াৰে আপোনালোকে এইটো কাপোৰৰ মেটেৰিয়েলটো বহুতে বিভিন্ন ধৰণৰ লাইট কালাৰবোৰ পাই যাব যদি চাব বিচাৰিছে মোক কমেণ্ট কৰি জনাব মই দেখুৱাই দিম
আৰু এয়া হৈছে ইয়াতে মেখেলাখনৰ ফুলবোৰ ইমান টোপলৈকে কৰিছে আৰু মেখেলাখনৰ লগতে ইয়াতে পটি আৰু ব্লাউজৰ পিচ এটেচ হৈ আছে পটি ইয়াতে কৰি দিয়া হৈছে 7টাকৈ 6টা আপোনালোকৰ চাদৰ কাষৰ বাবে লগতে আৰু এটা কৰি দিয়া হৈছে ব্লাউজৰ পিচৰ বাবে মাত্ৰ ল'ব পাৰিব আপোনালোকে 1550 1550 স্ক্ৰীনশ্বট মাৰি ল'ব নেক্সট আৰু এটা ষ্টেণ্ডাৰ্ড কালাৰটো লৈ আহিছো এছ কালাৰটো লৈ আহিছো আপোনালোকৰ বাবে হোৱাইট এণ্ড গোল্ডেন কালাৰ গুণাতে ফুলৰ কালাৰবোৰ কৰি দিয়া হৈছে আৰু এয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো এনেধৰণকৈ কৰিছে লগতে গাত কৰি দিয়া হৈছে দুটাকৈ বুটা হোৱাইট এণ্ড গোল্ডেন কালাৰ গুণাতে আৰু এয়া হ'ব ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো আৰু এইটো আপোনালোকে মাত্ৰ ল'ব পাৰিব 1550তে যদি এইটো আপোনালোকে এছ কালাৰতে চিন্থেটিক কটন উইন যোৰাটো ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি কিনে যোৰাটো অৰ্ডাৰ কৰি ল'ব আৰু এয়া থাকিব ইয়াতে আপোনালোকৰ মেখেলাখনৰ চাব পাৰে ফুলবোৰ ইমান টোপলৈকে কৰিছে আৰু মেখেলাখনৰ লগতে ইয়াতে পটি আৰু ব্লাউজৰ পিচ এটেচ হৈ আছে পটি ইয়াতে কৰি দিয়া হৈছে এনেধৰণৰ 7টাকৈ 6টা ইয়াতে কৰি দিয়া হৈছে চাদৰ কাষৰ বাবে লগতে আৰু এটা কৰি দিয়া হৈছে ইয়াতে ব্লাউজৰ পিচৰ বাবে আৰু এইটো থাকিব আপোনালোকৰ ব্লাউজৰ পিচটো মাত্ৰ ল'ব পাৰিব 1550 স্ক্ৰীনশ্বট মাৰি কিনে কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব নেক্সটতে আৰু এটা লৈছো পিচ কালাৰটো আপোনালোকৰ বাবে চাব পাৰে ব্লেক এণ্ড চিলভাৰ কালাৰ গুণাত কৰি দিয়া হৈছে আৰু এইটো কালাৰটো বহুতে ভাল লাগিছে যদি এইটো ল'ব বিচাৰিছে আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব আগৰ কেইযোৰতে এইটো কাপোৰৰ মেটেৰিয়েলটো সেম হয় আৰু প্ৰাইচো সেম হয় 1550 চিন্থেটিক কটন উইন যোৰা ইয়াত থাকিব ইয়াৰে আপোনালোকৰ চাদৰ আঁচলৰ ডিজাইনটো এনেধৰণকৈ কৰিছে লগতে গাত কৰি দিয়া হৈছে দুটাকৈ বুটা ব্লেক এণ্ড চিলভাৰ কালাৰ গুণাতে ইয়াতে আপোনালোকৰ ফুলৰ কালাৰবোৰ কৰিছে আৰু এয়া থাকিব ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো মাত্ৰ ল'ব পাৰিব আপোনালোকে এইযোৰ যোৰাযোৰ 1550তে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব লগতে এয়া হৈছে ইয়াতে আপোনালোকৰ মেখেলাখনৰ ফুলবোৰ ইমান টোপলৈকে কৰিছে আৰু মেখেলাখনৰ লগতে ইয়াতে পটি আৰু ব্লাউজৰ পিচ এটেচ হৈ আছে পটি ইয়াতে কৰি দিয়া হৈছে এনেধৰণৰ 7টাকৈ 6টা ইয়াতে চাদৰ কাষৰ বাবে লগতে আৰু এটা কৰি দিয়া হৈছে আপোনালোকৰ ব্লাউজৰ পিচৰ বাবে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব যদি এইযোৰ যোৰাটো ল'ব বিচাৰিছে মাত্ৰ ল'ব পাৰিব আপোনালোকে 1550 1550তে নেক্সট লৈ চাওঁ নেক্সট লৈ আহিছো আৰু এইটো আপোনালোকৰ চাব পেৰট গ্ৰীণ কালাৰতে আৰু ইয়াৰে মানে আগৰ কেইযোৰ গোটে বুটাৰটো হেড সেম নহয় ইয়াৰে বুটাৰ ডিজাইনটো এনেকুৱা ধৰণৰ হ'ব মানে আগৰ কেইযোৰতকৈ অলপমান বেলেগ হয় ইয়াৰে বুটাৰ ডিজাইনটো আৰু ইয়াতে ঘাই কৰি দিয়া হৈছে বিচনী ঘাইকৈ এয়া চাব পাৰে ব্লেক এণ্ড চিলভাৰ কালাৰ গুণাত কৰিছে এনেধৰণৰ হ'ব ইয়াৰে আপোনালোকৰ চাদৰ আঁচলৰ ডিজাইনটো এনেধৰণকৈ কৰিছে লগতে গাত কৰি দিয়া হৈছে দুটাকৈ বুটা আৰু এইটো আপোনালোকে যোৰাটো ল'ব পাৰিব মাত্ৰ 1550তে সোনকালে স্ক্ৰীনশ্বট মাৰি কিনে যোৰাটো অৰ্ডাৰ কৰি ল'ব আৰু যদি বেলেগো কিবা চাব বিচাৰিছে মোক কমেণ্ট কৰি আপোনালোকে জনাব পাৰে আৰু এয়া হৈছে ইয়াতে আপোনালোকৰ মেখেলাখনৰ বুটাবোৰ ইমান টোপলৈকে কৰিছে লগতে মেখেলাখনৰ লগতে ইয়াতে ফুলবোৰ পটিবোৰ এটেচ হৈ আছে পটিয়াতে কৰি দিয়া হৈছে হাফ পটিকৈ 7টা 6টা আপোনালোকৰ চাদৰ কাষৰ বাবে লগতে আৰু এটা কৰি দিয়া হৈছে ব্লাউজৰ পিচৰ বাবে আৰু এইটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 1550তে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব ডলি দাস ধুনীয়া কাপোৰ থেংক ইউ বা আপুনি ভাল পাইছে চাই কিনে নেক্সট লাষ্ট আৰু এইটো দেখুৱাই দিওঁ চিন্থেটিক কটন উনি যোৰা এইযোৰ আপোনালোকৰ ব্লেক কালাৰ হ'ব ব্লেক কালাৰ যদিও একদম ডাৰ্ক ব্লেকটো নহয় অলপমান পেঞ্চিল কালাৰ টাইপৰ হ'ব এইটোৰ আৰু হোৱাইট এণ্ড গোল্ডেন কালাৰ গুণাতে ফুলৰ আপোনালোকৰ কালাৰটো কৰি দিয়া হৈছে এয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো এনেধৰণৰ হ'ব চাদৰ আঁচলৰ ডিজাইন গাইড কৰি দিয়া হৈছে এনেধৰণৰ দুটাকৈ বুটা মাত্ৰ ল'ব পাৰিব আপোনালোকে এইটো যোৰাটো 1550তে যদি ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব আৰু ইয়াতে আপোনালোকক দেখুৱাই দিওঁ মেখেলাখন এয়া থাকিব ইয়াৰে চাব পাৰি মেখেলাখনৰ ফুলবোৰ ইমান টোপলৈকে কৰি দিয়া হৈছে এনেধৰণৰ হ'ব আপোনালোকৰ মেখেলাখন আৰু মেখেলাখনৰ লগতে ইয়াতে পটি আৰু ব্লাউজৰ পিচ এটেচ হৈ আছে পটি ইয়াতে কৰি দিয়া হৈছে এনেধৰণকৈ 7টা 6টা ইয়াতে আপোনালোকৰ চাদৰ কাষৰ বাবে লগতে আৰু এটা কৰি দিয়া হৈছে ব্লাউজৰ পিচৰ বাবে মাত্ৰ ল'ব পাৰিব আপোনালোকে এইযোৰ যোৰাযোৰ 1550তে নেক্সট লৈ যাওঁ নেক্সট লৈ আহিছো আপোনালোকৰ বাবে চাব পাৰে বেবী পিংকতে লৈ আহিছো এইযোৰ পদ্মিনী বোৱা এযোৰ মিচিং যোৰা ঘাই ইয়াতে বিচনী ঘাইকৈ কৰিছে লগতে ফুলবোৰ ইয়াতে কৰি দিয়া হৈছে আপোনালোকৰ ফুলবোৰ ইয়াতে সূতা ফুলে ৱৰ্ক কৰিছে আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে 6000 এয়া থাকিব ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো ঘাই বিচনী ঘাইকৈ কৰিছে আৰু চাদৰ আঁচলতে ঘাই ইয়াত দুটাকৈ কৰিছে কালাৰ পুৰা মাল্টি কালাৰ বেবী পিংকতে হয় আপোনালোকৰ পদ্মিনী বৈছে লগতে গাত কৰি দিয়া হৈছে 3টা 4টা এনেধৰণকৈ মাল্টি কালাৰতে বুটাবোৰ ৱৰ্ক কৰিছে যদি এইযোৰ বেবী পিংকতে আপোনালোকে পদ্মিনী বোৱা মিচিং যোৰাযোৰ ল'ব বিচাৰিছে সোনকালে স্ক্ৰীনশ্বট মাৰি কিনে কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব আৰু ইয়াতে পটিবোৰ কৰি দিয়া হৈছে এনেধৰণৰ চাব পাৰে আপোনালোকৰ ফুল পটিকৈ কৰি দিয়া হৈছে পটিবোৰ যদি আপোনালোকে ইয়াতে ফুল পটিকৈ ৰাখিছে চাদৰ কাষৰ বাবে আৰু ব্লাউজৰ পিছৰ কাৰণে ইয়াতে ডিজাইনটো হেভিকে দিছে ইয়া হৈছে আপোনালোকৰ
ব্লাউজৰ পিছো ইয়াতে হেভিকে দিছে লগতে ইমানটো ডাঙৰকে ব্লাউজৰ পিছো কৰি দিয়া হৈছে মাত্ৰ ল'ব পাৰিব আপোনালোকে 6000 সোনকালে স্ক্ৰীনশ্বট মাৰি কিনে কাপোৰটো অৰ্ডাৰ কৰি ল'ব আৰু যদি বেলেগো কিবা চাব বিচাৰিছে মোক কমেন্ট কৰি কিনে আপোনালোকে জনাব পাৰে আৰু ইয়া হৈছে আপোনালোকৰ মেখেলাখনৰ বুটাবোৰ ইমানটো পলৈকে কৰিছে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব মাত্ৰ 6000 টকাতে এইযোৰ আপোনালোকে চাপে বেবি পিংকতে পট পিনিব মিচিং যোৱাটো ল'ব পাৰিব কামৰ ফিনিচিং বহুতে ধুনীয়া সোনকালে স্ক্ৰীনশ্বট মাৰি কিনে অৰ্ডাৰ কৰি ল'ব নেক্সটলৈ যাওঁ নেক্সট লৈ আহিছো আপোনালোকৰ বাবে এইযোৰ চাব পাৰে বহুতো ধুনীয়া অলপমান এছ কালাৰ টাইপতে এইযোৰ লৈ আহিছো ডাইটছৰ যোৰা আপোনালোকৰ বাবে ডাইটছৰ যোৰা লৈ আহিছো আৰু বহুতে ধুনীয়া হয় ইয়াতে চিলভাৰ কালাৰ গুণা লগতে আপোনালোকক হোৱাইট কালাৰ ফুলৰ কালাৰ কৰিছে আৰু ইয়াত থাকিব ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো এনেধৰণৰ কৰিছে কাপোৰযোৰ দেখিবলৈ বহুতেই ষ্টেণ্ডাৰ্ড লাগিছে কালাৰটো যিহেতু ষ্টেণ্ডাৰ্ড হয় আপোনালোকৰ আৰু ডাইটছৰ যোৰা হয় আৰু ইয়াত থাকিব ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো লগতে গাঁত কৰি দিয়া হৈছে এনেধৰণৰ চাব পাৰে ব্লেড টাইপৰ আপোনালোক অলপমান মানে বুটাবোৰ এনেধৰণৰ কৰি দিয়া হৈছে ইয়াত থাকিব ইয়াৰে বুটাবোৰ আৰু চিলভাৰ কালাৰ গুণা লগতে আৰু আপোনালোকৰ হোৱাইটত ইয়াৰে ফুলবোৰ কৰি দিয়া হৈছে ডাইটছৰ যোৰা হয় আৰু ইয়াত থাকিব ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো কালাৰটো বহুতেই ষ্টেণ্ডাৰ্ড সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব যদি এইযোৰ ল'ব বিচাৰিছে আৰু ইয়াত থাকিব আপোনালোকৰ মেখেলা চাব পাৰে মেখেলাখনৰ বুটাবোৰ ইমানটো পলৈকে কৰি দিয়া হৈছে আৰু মেখেলাখনৰ লগত ইয়াতে পটি আৰু ব্লাউজৰ পিচ এটেচ হৈ আছে পটিয়াতে কৰি দিয়া হৈছে ছটা আপোনালোকৰ চাদৰ কাষৰ বাবে লগতে আৰু এইটো থাকিব ইয়াৰে ব্লাউজৰ পিছো লগতে ইয়াত থাকিব ব্লাউজৰ পিছৰ কাৰণে এটা পটি মাত্ৰ ল'ব পাৰিব আপোনালোকে এইযোৰ মানে ডাইটছৰ যোৰাযোৰ 6550 6550 তে এইযোৰ ডাইটছৰ যোৰাযোৰ ল'ব পাৰিব স্ক্ৰীনশ্বট মাৰি কিনে সোনকালে আপোনালোকে অৰ্ডাৰ কৰি ল'ব নেক্সটলৈ যাওঁ নেক্সট আৰু এইটো লৈ আহিছো আপোনালোকৰ বাবে ডাইটছৰ যোৰা লৈ আহিছো ইয়াৰে কালাৰটো এটা বহুতে ধুনীয়া কালাৰ চাপৰে এইটো কালাৰো বহুতে ষ্টেণ্ডাৰ্ড লাগিছে ইয়াতে তামাগুনা ব্লেক লগতে ব্লু কালাৰ এনেধৰণৰ আপোনালোকৰ ফুলৰ কালাৰবোৰ কৰি দিয়া হৈছে আৰু দেখিবলৈ বহুতে মৰম লগা প্ৰাইচটো বাৰু সেমে হয় আগৰ যুগতে ডলি দাস লাইট য়েল্লো কালাৰ সেমিনুনি মিচিং দেখুৱাবা লাইট য়েল্লো কালাৰ ঠিক আছে বাৰু মই দেখুৱাই দিম আপুনি লাইভত জইন হৈ থাকিব মই দেখুৱাই দিম বাৰু আৰু ইয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো এনেধৰণৰ কৰি দিয়া হৈছে আৰু যেটো মই কৈছো ফুলবোৰ ইয়াতে ব্লেক তামাগুনা আৰু লগতে ব্লু কালাৰ কৰি দিয়া হৈছে ইয়াত থাকিব চাদৰ আঁচলৰ আৰু ইয়া থাকিব ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো এনেধৰণৰকে কৰিছে লগতে গাঁত কৰি দিয়া হৈছে এনেকুৱা ডিজাইনৰ বুটা কাপোৰযোৰ দেখিবলৈ বহুতে ভাল লাগিছে ডাইটছৰ যোৰা হয় আৰু এইযোৰ আপোনালোকে ল'ব পাৰিব 6550 6550 তে এইযোৰ আপোনালোকে ডাইটছৰ যোৰাযোৰ ল'ব পাৰিব যদি ল'ব বিচাৰিছে সোনকালে স্ক্ৰীনশ্বট মাৰি কাপোৰযোৰ আপোনালোকে অৰ্ডাৰ কৰি ল'ব আৰু ইয়া হৈছে ইয়াতে মেখেলাখনৰ ফুলবোৰ ইমান টুপলৈকে কৰি দিয়া হৈছে লগতে মেখেলাখনৰ লগতে পটি আৰু ব্লাউজৰ পিচ এটেচ হৈছে কাপোৰযোৰ বহুতেই ষ্টেণ্ডাৰ্ড লাগিছে ডাইটছৰ যোৰা হয় 6550 ল'ব পাৰিব আৰু ইয়া হৈছে ইয়াতে পটিয়াতে কৰিছে আপোনালোকৰ হাতটাকৈ ছটা ইয়াতে চাদৰ কাষৰ বাবে আৰু এটা কৰি দিয়া হৈছে ব্লাউজৰ পিছৰ বাবে মাত্ৰ আপোনালোকে এইযোৰ যোৰাযোৰ ল'ব পাৰিব 6550 তে নেক্সটলৈ যাওঁ নেক্সট যেহেতু লাইট য়েল্লো কালাৰ আপোনালোকে সেমিনুনি মিচিং যোৰা দেখুৱাব কৈছিলে গতিকে এইটো লৈ আহিছো লাইট য়েল্লো কালাৰতে এইযোৰ আপোনালোকৰ বাবে সেমিনুনি এইযোৰ মিচিং যোৰা ফুলবোৰ ইয়াতে কৰি দিয়া হৈছে ডিএমসি সূতাৰে আৰু এয়া থাকিব ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো চাদৰ আঁচলত বিচনী খাই ইয়াত দুটাকৈ কৰি দিয়া হৈছে কালাৰ পুৰা মাল্টি কালাৰকে থাকিব লগতে গাটো আপোনালোকৰ বুটাবোৰ হেভিকে ৱৰ্ক কৰিছে আৰু এইযোৰ আপোনালোকে সেমিনুনি এইযোৰ যোৰাযোৰ ডিএমসি সূতাৰে ৱৰ্ক কৰা 6800 6800 আপোনালোকে এইযোৰ সেমিনুনি য়েল্লো কালাৰতে মিচিং যোৰাযোৰ ল'ব পাৰিব যদি এইযোৰ ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি কাপোৰযোৰ আপোনালোকে অৰ্ডাৰ কৰি ল'ব আৰু ইয়া হৈছে ইয়াতে ব্লাউজৰ পিছৰ কাৰণে পটিটো লগতে ইমানটো ডাঙৰকে ব্লাউজৰ পিছটো কৰি দিয়া হৈছে যিমান পাৰে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব আপোনালোকে যোৰাযোৰ আৰু আগতে যিহেতু মই কৈছো আপোনালোকক মিচিং যোৰাবোৰ এটা ডিজাইনৰ কেৱল এইটোৱে ৰখা হয় গতিকে যিমান পাৰে সোনকালে স্ক্ৰীনশ্বট মাৰি কিনে কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব আৰু ইয়া হৈছে ইয়াতে আপোনালোকৰ মেখেলাখনৰ বুটাবোৰ ইমানটো পলৈকে কৰিছে এইটো আপোনালোকে মাত্ৰ ল'ব পাৰিব 6800 তে সোনকালে স্ক্ৰীনশ্বট মাৰি কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব লাইট য়েল্লো কালাৰতে হয় সেমিনুনি পটবিনিত নুনিব ডিএমসি সূতাৰে ৱৰ্ক কৰিছে আৰু নেক্সটলৈ যাওঁ নেক্সট লৈ আহিছো আপোনালোকৰ বাবে এইটোৰ ৰেড কালাৰতে মিচিং যোৰা লৈ আহিছো ঘাই ইয়াতে কৰি দিয়া হৈছে বিচনী ঘাইকো এনেধৰণৰ আৰু ইয়াৰ চাপৰে ঘাইটো এনেধৰণৰ আপোনালোকৰ ডিজাইনো কৰি দিয়া হৈছে আৰু এইটো ডিজাইন দিলে যিহেতু মানে আৰু বেছি ভাল লাগে চাদৰ আঁচলটো দেখিবলৈ আৰু ফুলবোৰ ইয়াতে কৰি দিয়া হৈছে ডিএমসি সূতাৰে আৰু এনেধৰণৰ হ'ব ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো এনেধৰণৰ কৰিছে ঘাই ইয়াত বিচনী ঘাই দুটাকৈ দিছে লগতে গাৰ ডিজাইনটো এনেধৰণৰ অলপমান গাছিং যোৰা টাইপৰ কৰি দিয়া হৈছে আৰু মাজে মাজে
তিনটা চাৰিটা এনেধৰণৰকৈ বুটাবোৰ ৱৰ্ক কৰি দিয়া হৈছে DMC সূতাৰ ৱৰ্ক কৰা আৰু কামৰ ফিনিচিং যেটো আপোনালোকে চাগে দেখি কিনে গমে পাইছে কামৰ ফিনিচিং বহুতে ধুনীয়া পুৰা স্পষ্টকৈ ফুটি উঠিছে ইয়াৰে ফুলবোৰ আৰু এইটো আপোনালোকে ল'ব পাৰিব 6000 6000 টকাতে আপোনালোকে এইটো DMC সূতাৰ ৱৰ্ক কৰা ৰেডতে আপোনালোকে মিচিং যোৰাটো ল'ব পাৰিব আৰু ইয়াৰে ডিজাইনটো যেহেতু বহুতে ধুনীয়া অলপমান গাছেং যোৰা টাইপৰ ডিজাইনটো কৰি দিয়া হৈছে আৰু ইয়াতে দেখুৱাইটো আপোনালোকক ব্লাউজৰ পিছটো ইয়াত থাকিব ইয়াৰে ব্লাউজৰ পিছৰ কাৰণে চাব পাৰে ইয়াতে এনেধৰণৰ এটা ফুল পটি কৰি দিয়া হৈছে এনেধৰণৰ ব্লাউজৰ পিছৰ বাবে লগতে ইমানটো ডাঙৰকৈ ইয়াতে কৰি দিয়া হৈছে ব্লাউজৰ পিছটো মাত্ৰ আপোনালোকে ল'ব পাৰিব এইটো যোৰাযোৰ 6000 টকাতে সোনকালে স্ক্ৰীনশ্বট মাৰি কিনে যোৰাযোৰ অৰ্ডাৰ কৰি ল'ব আৰু ইয়াতে যিহেতু আপোনালোকক মই পটিবোৰ দেখুৱা নাই পটিবোৰ দেখুৱাই লওঁ আৰু লগতে মেখেলাখনো দেখুৱাই দিওঁ এয়া হৈছে আপোনালোকৰ মেখেলা চাব পাৰে মেখেলাখনৰ ফুলবোৰ ইমান টোপলৈকে কৰি দিয়া হৈছে এনেধৰণৰ হ'ব আপোনালোকৰ মেখেলাখন সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব আৰু মেখেলাখনৰ লগতে পটি আৰু ব্লাউজ মানে ব্লাউজৰ পিছটো আপোনালোকক দেখুৱালোৱে মই সেইটো পটি মানে যদি আপোনালোকে ব্লাউজৰ পিছৰ কাৰণে ইয়াতো এটা হেভিকে দিয়া হৈছে যদি ব্লাউজৰ পিছত লাগি থকা পটিটো আপোনালোকে মানে লগাব বিচাৰে সেইটো লগাব পাৰিব যদি বোলে তাতকৈ হেভিকে লাগে তেতিয়াহ'লে এইটো আপোনালোকে লগাব পাৰিব কাৰণ ইয়াতো এটা দিয়া হৈছে আৰু চাদৰ কাষৰ বাবে পটিবোৰ ইয়াতে ফুল পটিকৈ কৰিছে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব 6000 তে এইটো DMC ৱৰ্ক কৰা ৰেড কালাৰতে পট বা মিচিং যোৰাটো ল'ব পাৰিব আৰামছে ধুব পাৰিব পচিবল হয় নেক্সটলৈ যাওঁ নেক্সট লৈ আহিছো আপোনালোকৰ বাবে চাব পাৰে ৰাণী পিংক কালাৰতে এইটো মিচিং যোৰা লৈ আহিছো ঘাই ইয়াতে বিচনী ঘাইকৈ কৰি দিয়া হৈছে আৰু বহুতে ধুনীয়া পট বিনিব লগতে ফুলবোৰ ইয়াতে কৰি দিয়া হৈছে DMC সূতাৰে আৰু এইটো আপোনালোকে ল'ব পাৰিব 5500 5500 আৰু ইয়া হৈছে ইয়াতে চাদৰ আচলৰ ডিজাইনটো এনেধৰণৰ ইয়াতে বুটাৰ ডিজাইন মানে বুটাবোৰ চাব পাৰে এনেধৰণৰকৈ কৰি দিয়া হৈছে আৰু ইয়া থাকিব ইয়াৰে চাদৰ আচলৰ ডিজাইনটো ইয়াৰে প্ৰাইচটো আহিব মাত্ৰ 5500 DMC সূতাৰে ৱৰ্ক কৰা আৰু গাঁত কৰি দিয়া হৈছে এনেধৰণৰ তিনিটাকৈ বুটাবোৰ ইয়াতে অলপমান ঘনকৈ দিয়া হৈছে আৰু মাত্ৰ ল'ব পাৰিব 5500 সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব যদি এইযোৰ ৰাণী পিংকতে আপোনালোকে মিচিং যোৰাটো ল'ব বিচাৰিছে আৰু ইয়াতে আপোনালোকক দেখুৱাই দিওঁ মই ব্লাউজৰ পিছৰ কাৰণে এইটো ডিজাইন দিছে পাহাৰ ডিজাইনৰ লগতে ইমানটো ডাঙৰকৈ ইয়াতে ব্লাউজৰ পিছটো কৰি দিয়া হৈছে যদি ল'ব বিচাৰিছে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব আৰু লগতে আপোনালোকক দেখুৱাই দিওঁ মই পটিটো ইয়াত থাকিব ইয়াৰে পটিবোৰ ইয়াতে কৰি দিয়া হৈছে চাদৰ কাষৰ বাবে পটিবোৰ ফুল পটিকৈ আৰু মেখেলাখন আপোনালোকক দেখুৱাই দিওঁ ইয়া হৈছে ইয়াতে মেখেলা চাব পাৰে মেখেলাখনে ফুলবোৰ ইমান টোপলৈকে কৰিছে মাত্ৰ আপোনালোকে এইযোৰ ৰাণী পিংকতে মিচিং যোৰাটো ল'ব পাৰিব 5500 সোনকালে স্ক্ৰীনশ্বট মাৰি কাপোৰটো অৰ্ডাৰ কৰি ল'ব নেক্সটলৈ যাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে গোল্ডেন য়েল্লো কালাৰতে চৰি গোল্ডেন য়েল্লো কালাৰতে লৈ আহিছো আপোনালোকৰ বাবে এইযোৰ মিচিং যোৰা পট বিনিব এইযোৰ মিচিং যোৰা আপোনালোকৰ বাবে লৈ আহিছো আৰু ফুলবোৰ ইয়াতে কৰি দিয়া হৈছে সূতা ফুলেৰে ইয়া হৈছে ইয়াতে চাদৰ আচলৰ ডিজাইনটো এনেধৰণৰকৈ কৰি দিয়া হৈছে লগতে গাঁত কৰি দিয়া হৈছে আপোনালোকৰ মাল্টি কালাৰতে দুটাকৈ বুটা আৰু এইটো আপোনালোকে প্ৰাইচটো বহুতে কম প্ৰাইচত পাই যাব এইটো মাত্ৰ ল'ব পাৰিব 3250 3250 তে এইটো আপোনালোকে গোল্ডেন য়েল্লো কালাৰতে মিচিং যোৰাটো ল'ব পাৰিব আৰু ইয়াতে কৰি দিয়া হৈছে পটিবোৰ আপোনালোকে পাই যাব হাফ পটিকৈ হাতটা ছটা ইয়াতে কৰি দিয়া হৈছে চাদৰ কাষৰ বাবে লগতে আৰু এটা কৰি দিয়া হৈছে ব্লাউজৰ পিছৰ বাবে মাত্ৰ ল'ব পাৰিব 3250 যদি এইটোৰ গোল্ডেন য়েল্লো কালাৰতে মিচিং যোৰাটো ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি আপোনালোকে কাপোৰটো অৰ্ডাৰ কৰি ল'ব আৰু ইয়াতে আপোনালোকক দেখুৱাই দিওঁ মেখেলাখন এয়া হৈছে ইয়াতে মেখেলা চাব পাৰে মেখেলাখনৰ ফুলবোৰ ইমান টোপলৈকে কৰি দিয়া হৈছে কাপোৰযোৰ দেখিবলৈ বহুতে ধুনীয়া লাগিছে লগতে আপোনালোকৰ কালাৰ কম্বিনেশ্যনো বহুতে ধুনীয়া মাত্ৰ ল'ব পাৰিব 3250 নেক্সটলৈ যাওঁ নেক্সট লৈ আহিছো আপোনালোকৰ বাবে ৰেড কালাৰতে এইটোৰ মিচিং যোৰা লৈ আহিছো ঘাই ইয়াতে কৰি দিয়া হৈছে বিচনী ঘাইকৈ আৰু এইটো আপোনালোকৰ ফুলবোৰ DMC সূতাৰে ৱৰ্ক কৰিছে লগতে ইয়াৰে যোনটো ফুলৰ মানে বুটাবোৰ হয় সেইবোৰ বৰফিতে বুটাকে অলপমান কৰি দিয়া হৈছে আৰু ইয়া থাকিব ইয়াৰে চাদৰ আচলৰ ডিজাইনটো মাত্ৰ আপোনালোকে এইটো ল'ব পাৰিব 5850 5850 তে গাঁত কৰি দিয়া হৈছে এনেধৰণৰ চাৰিটাকৈ বুটা কাপোৰযোৰ বহুতে ধুনীয়া হয় সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব মাত্ৰ ল'ব পাৰিব আপোনালোকে 5800 তে DMC সূতাৰে ৱৰ্ক কৰা আৰু আপোনালোকে যিমানে থক কাপোৰযোৰ একদম বেয়া হৈ নাযায় আৰু লগতে আপোনালোকক দেখুৱাই দিওঁ ইয়াৰে পটিয়াতে কৰি দিয়া হৈছে এনেধৰণৰ ফুল পটিকৈ ইয়া থাকিব ইয়াৰে পটিবোৰ কৰি দিয়া হৈছে এনেধৰণৰকৈ লগতে ইয়া থাকিব ইয়াৰে ব্লাউজৰ পিছৰ কাৰণে ডিজাইনটো লগতে ইমানটো ডাঙৰকৈ ব্লাউজৰ পিছটো কৰি দিয়া হৈছে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব ৰেডতে হয় এইযোৰ মিচিং যোৰা মাত্ৰ ল'ব পাৰিব 5800 DMC সূতাৰে ৱৰ্ক কৰা
আৰু এয়া থাকিব ইয়াতে মেখেলা চাব পাৰে মেখেলাখনৰ ফুলবোৰ ইমানটো পলৈকে কৰি দিয়া হৈছে এনেধৰণৰ হ'ব আপোনালোকৰ মেখেলাখন আৰু মেখেলাখনৰ লগতে ইয়াতে পটি এটা আপোনালোকৰ এটেচ হৈ আছে ফুল পটি এটা এয়া চাব পাৰে আপোনালোকৰ এইটো এটা পটি মেখেলাখনৰ লগতে এটেচ হৈ আছে যদি এইটো ল'ব বিচাৰিছে মাত্ৰ ল'ব পাৰিব আপোনালোকে 5800 স্ক্ৰিনশ্বট মাৰি কাপোৰটো অৰ্ডাৰ কৰি ল'ব নেক্সটৰে যাওঁ নেক্সট লৈ আহিছো আপোনালোকৰ বাবে গ্ৰীণ কালাৰতে এইটোৰ মিচিং জোৰা ঘাই ইয়াতে কৰি দিয়া হৈছে কৰতি ঘাইকৰ কালাৰ পুৰা মাল্টি কালাৰ আৰু এইটো আপোনালোকে ল'ব পাৰিব 3850 পটবিনি বৈছে আৰু লগতে ফুলবোৰ ইয়াতে কৰি দিয়া হৈছে আপোনালোকৰ সূতা ফুলেৰে বহুতে ধুনীয়া হয় ইয়াত থাকিব ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো এনেধৰণৰকৈ কৰি দিয়া হৈছে নন্দিনী সৰকাৰ হাই বা ধুনীয়া লাগিছে আপোনাক থেংক ইউ আৰু এয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো লগতে গাত কৰি দিয়া হৈছে আপোনালোকৰ চাৰিটাকৈ বুটা চাদৰ আঁচলতে আপোনালোকৰ দুটাকৈ ঘাই কৰিছে আৰু এটা এনেধৰণৰ হাফকেও দিয়া হৈছে চাদৰ আঁচলতে আৰু বহুতে ধুনীয়া হয় জোৰাযোৰ আৰু এয়া থাকিব ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো এইটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 3850 3850 আপোনালোকে এইটো জোৰাযোৰ ল'ব পাৰিব আৰু এয়া হৈছে ইয়াৰে আপোনালোকৰ পটিবোৰ পটিয়াতে কৰি দিয়া হৈছে হাফ পটিকো এনেধৰণৰ কৰি দিয়া হৈছে আপোনালোকৰ পটিবোৰ ইয়াতে চাদৰ কাষৰ বাবে পটিবোৰ কৰি দিয়া হৈছে আৰু এয়া হৈছে ইয়াতে ব্লাউজৰ পিছৰ কাৰণে ডিজাইনটো এনেধৰণৰ কৰি দিয়া হৈছে লগতে ইমানটো ডাঙৰকে ইয়াৰে ব্লাউজৰ পিছটো থাকিব মাত্ৰ ল'ব পাৰিব আপোনালোকে এইযোৰ জোৰাযোৰ 3850 সোনকালে স্ক্ৰিনশ্বট মাৰি কিনে কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব আৰু আপোনালোকক ইয়াতে মই মেখেলাখন দেখুৱাই দিওঁ ইয়া হৈছে ইয়াতে মেখেলাখনে চাব পাৰে ফুলবোৰ ইমানটো পলৈকে কৰিছে এনেধৰণৰ হ'ব আপোনালোকৰ মেখেলাখন মাত্ৰ ল'ব পাৰিব 3850 নেক্সটলৈ যাওঁ নেক্সট লৈ আহিছো আপোনালোকৰ বাবে এটা বহুতে এটা ধুনীয়া কালাৰতে চাব পাৰে মানে একদম হোৱাইটো নহয় অলপমান অফ হোৱাইট কালাৰতে লৈ আহিছো আপোনালোকৰ বাবে এইযোৰ চুইচ পাটৰ জোৰা আৰু এইটো চুইচ পাটৰ জোৰাটো আপোনালোকে মাত্ৰ 1400 টকাতে ল'ব পাৰিব নন্দিনী সৰকাৰ কাপোৰবোৰ বৰ মৰম লগা থেংক ইউ আপুনি ভাল পাইছে আৰু ৰেগুলাৰ এনেধৰণে লাইভত জইন হৈ থাকিব লগতে কমেণ্টবোৰ কৰি থাকিব আৰু অৰ্ডাৰ কৰি থাকিব এয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো আৰু লগতে গ্ৰীণ কালাৰ আৰু আপোনালোকৰ এনেধৰণৰ চাপৰে গোল্ডেন য়েলো কালাৰ টাইপৰ মানে ফুলৰ কালাৰ কৰি দিয়া হৈছে এই দুটা কালাৰতে আৰু ইয়াত থাকিব ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো আৰু এইটো আপোনালোকে চুইচ পাটৰ জোৰাটো মাত্ৰ 1400 টকাতে ল'ব পাৰিব যদি ল'ব বিচাৰিছে স্ক্ৰিনশ্বট মাৰি কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব লগতে নন্দিনী সৰকাৰ হয় কৰিম বা থেংক ইউ আৰু এয়া হৈছে ইয়াতে পটিবোৰ পটিয়াতে কৰিছে এনেধৰণৰ 7টাকৈ 6টা ইয়াতে চাদৰ কাষৰ বাবে লগতে আৰু এটা কৰি দিয়া হৈছে আপোনালোকৰ ব্লাউজৰ পিছৰ বাবে মাত্ৰ ল'ব পাৰিব আপোনালোকে 1400 টকাতে আৰু ইয়াতে আপোনালোকক দেখুৱাই দিওঁ মেখেলাখন আৰু এয়া হৈছে ইয়াতে মেখেলাখনেৰে চাব পাৰে বুটাবোৰ ইমান টোপলৈকে কৰিছে সোনকালে স্ক্ৰিনশ্বট মাৰি ল'ব মাত্ৰ ল'ব পাৰিব আপোনালোকে 1400 টকাতে আৰু যদি বেলেগ কিবা কালেকশ্যন চাব বিচাৰে মোক কমেণ্ট কৰি আপোনালোকে জনাই থাকিব মই যিমান পাৰো আপোনালোকক দেখুৱাই যাম বাৰু আৰু নেক্সটতে আৰু এইটো লৈ আহিছো ব্লু কালাৰতে ইয়াতে ৰয়েল ব্লু কালাৰ এণ্ড আপোনালোকৰ গোল্ডেন য়েলো কালাৰ টাইপত আপোনালোকৰ ফুলবোৰ কৰি দিয়া হৈছে দুটা কালাৰতে ইয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো ইয়াৰো কালাৰটো বহুতে মৰম লগা কালাৰ লগতে গাত কৰি দিয়া হৈছে এনেধৰণৰকৈ বুটা আৰু এইটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 1400 টকাতে সোনকালে স্ক্ৰিনশ্বট মাৰি ল'ব যদি এইটো জোৰাটো ল'ব বিচাৰিছে সোনকালে স্ক্ৰিনশ্বট মাৰি কিনে আমাৰ স্ক্ৰিনত দিয়া হোৱাটছএপ নাম্বাৰটোতে আপোনালোকে যোগাযোগ কৰি ল'ব DM কৰি ল'ব তাত গৈ আৰু ইয়াৰে এয়া পটিবোৰ আপোনালোকক দেখুৱাই দিওঁ ইয়াত থাকিব ইয়াতে পটিবোৰ পটিয়াতে কৰি দিয়া হৈছে 7টাকৈ 6টা ইয়াতে চাদৰ কাষৰ বাবে আৰু এটা কৰি দিয়া হৈছে ব্লাউজৰ পিছৰ বাবে মাত্ৰ ল'ব পাৰিব আপোনালোকে 1400 টকাতে লগতে ইয়াতে আপোনালোকক দেখুৱাই দিওঁ মই মেখেলাখন এয়া হৈছে ইয়াতে মেখেলা চাব পাৰে মেখেলাখনৰ ফুলবোৰ ইমান টোপলৈকে কৰিছে সোনকালে স্ক্ৰিনশ্বট মাৰি কিনে আপোনালোকে কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব নেক্সট লৈ যাওঁ নেক্সট আৰু এটা চাব পাৰে একদম বেবী পিংক হ'ব লাইট বেবী পিংক হ'ব আৰু নন্দিনী সৰকাৰ মই কাপোৰ ইয়াৰ পৰা লৈ থাকো কাপোৰৰ কোৱালিটি বহুত ভাল হয় থেংক ইউ বা আৰু এনেধৰণে আগলৈও যেন লৈ থাকে তাৰে আশা ৰাখিলো আৰু নেক্সটতে আৰু এইটো লৈ আহিছো আপোনালোকৰ বাবে চাপে বেবী পিংকতে লৈ আহিছো এইযোৰ চুইচ পাটৰ জোৰা আৰু এইযোৰ বহুতে ধুনীয়া হয় কাপোৰৰ মেটেৰিয়েলটো লগতে এয়া হৈছে ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো এনেধৰণৰ ৰেড এণ্ড আপোনালোকৰ গোল্ডেন য়েলো কালাৰতে ফুলৰ কালাৰ কৰিছে গাত থাকিব এনেধৰণৰকৈ বুটা যদি এইযোৰ আপোনালোকে ল'ব বিচাৰিছে স্ক্ৰিনশ্বট মাৰি কিনে কাপোৰটো অৰ্ডাৰ কৰি ল'ব আৰু এইযোৰ চুইচ পাটৰ জোৰাটো আপোনালোকে প্ৰাইচটো একেই হয় আগৰ কেইযোৰ গোটে মাত্ৰ ল'ব পাৰিব আপোনালোকে 1400 টকাতে
সোনকালে স্ক্ৰীনশ্বট মাৰি কিনে কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব আৰু এয়া হৈছে ইয়াতে পটিবোৰ পটিয়াতে ৰেড কালাৰটো ৰাখিছে 7টাকৈ 6টা আপোনালোকৰ চাদৰ কাষৰ বাবে লগতে আৰু এটা কৰি দিয়া হৈছে ব্লাউজৰ পিছৰ বাবে আৰু এয়া হ'ব ইয়াৰে ব্লাউজৰ পিছটো মাত্ৰ ল'ব পাৰিব আপোনালোকে 1400 টকাতে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব আৰু এয়া হৈছে ইয়াতে মেখেলাখনৰ বুটাবোৰ ইমানটো পোৱালৈকে কৰিছে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব যদি এইযোৰ যোৰাযোৰ ল'ব বিচাৰিছে আৰু আজিলৈ ইভিনিং লাইভটো ইয়াতে শেষ কৰিছো আশা কৰোঁ আপোনালোকে লাইভটো চাই ভাল পালে আৰু ইমানখিনি সময় আপোনালোকে আমাক দিয়াৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছো আৰু যিহেতু মই ষ্টাৰ্ট কৰোঁতে কৈছিলো লাইভটো সৰস্বতী পূজাৰ বাবে ধুনীয়া ধুনীয়া কালেকশ্যনসমূহ আপোনালোকৰ বাবে লৈ আহিম কম প্ৰাইজতে সেইবাবে আপোনালোকে যিমান পাৰে আমাৰ লাইভটো হেতত জইন হ'বলৈ চেষ্টা কৰিব আৰু শ্বেয়াৰ কম্পিটিশ্যন যিহেতু ৰখা হৈয়ে আছে 2 সপ্তাহ মূৰে শ্বেয়াৰ ৰিজাল্ট দিয়া হয় সোমবাৰে আপোনালোকে যিমান পাৰে আমাৰ লাইভটো আপোনালোকে শ্বেয়াৰ কৰি থাকিব আৰু যিমান পাৰে ফ'ল' কৰি দিব আৰু কাইলৈ যেন লাইভত এনেদৰে জইন হয় তাৰে আশা ৰাখিলোঁ আৰু আজিলৈ ইয়াতে সামৰিছোঁ সকলোকে নমস্কাৰ ধন্যবাদ ইমানখিনি সময় আপোনালোকে আমাক দিয়াৰ বাবে আৰু শুভৰাত্ৰি